অৰুণোদয় আঁচনি 3.0 আৰু এটা নিউ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু এইবাৰ বহুতে সকলোৱে অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে। এইবাৰ যিসকলৰ ৰেচন কাৰ্ড আছে যিহেতু সকলোৱে অৰুণোদয় আঁচনি লাভ কৰিব। এইবাৰ অৰুণোদয় আঁচনি 3.0 কোনসকল লোকে অৰুণোদয় আঁচনি লাভ কৰিব আৰু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি লাভ কৰি আছিল সেইসকলে অহা মাহৰ পৰা অৰুণোদয় আঁচনি পাব নে নাপায় আৰু এইবাৰ কোন লোকে অৰুণোদয় আঁচনি পাব। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে তেনেহ'লে আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু এতিয়া কেনেকৈ আপোনালোকে চেক কৰিব লাগিব যে আপোনালোকৰ নামটো এপ্ৰুভ হ'ল নে নহ'ল। মই আজি এইটো ভিডিঅ'ত A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰিলে তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। এই কথা হ'ল যে এইবোৰ কোনসকল লোকে অৰুণোদয় আঁচনি লাভ কৰিব। এইবাৰ কিন্তু অৰুণোদয় আঁচনি 3.0 অৰুণোদয় আঁচনি দিয়া হ'ব। ফাৰ্ষ্ট দিয়া হ'ব যিবিলাক বিধৱা মহিলা আছে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই। ফাৰ্ষ্ট অৰুণোদয় আঁচনি দিয়া হ'ব বিধৱা মহিলাসকলক। আৰু যদি আপোনাৰ ঘৰত কোনোবাই ফিজিকেলি ডিচেবল বা হেণ্ডিকেপ মানুহো আছে তাৰপিছত কিন্তু সেইসকল লোকক অৰুণোদয় আঁচনি দিয়া হ'ব। আৰু যদি আপোনালোকে দুখীয়া মানুহ হয় আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় এইবাৰ যিটো আপোনাৰ গাঁৱত কমিটি বনাই দিয়া হৈছিল অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ডকুমেণ্ট জমা লোৱাৰ কাৰণে, এতিয়া কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে যিটো লিষ্ট পঠাইছে সকলো লিষ্ট কিন্তু এপ্ৰুভ হৈ যাব। আপোনাৰ গাঁৱৰ কমিটিয়ে কিন্তু এইবাৰ লিষ্ট বনাইছিল যে এইটো গাঁৱত ইমানজন দুখীয়া মানুহ আছে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই। এই হিচাপত কিন্তু এইটো এটা লিষ্ট বনাইছিল আপোনাৰ গাঁৱৰ কমিটিয়ে। এইটো লিষ্ট কিন্তু ব্লকত দিয়া হৈছিল। এতিয়া কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে যিটো লিষ্ট বনাইছিল সকলোৱে কিন্তু অৰুণোদয় আঁচনি লাভ কৰিব। এতিয়া যিসকলে অৰুণোদয় আঁচনিত এইবাৰ নতুনকৈ এপ্লিকেশ্যন কৰিলে বা যি ৰেচন কাৰ্ড আছে এইবাৰ কিন্তু সকলোৱে অৰুণোদয় আঁচনি লাভ কৰিব। ইতিমধ্যে কিন্তু নামবোৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে। অতি সোনকালে কিন্তু নামবোৰ ভেৰিফিকেশ্যন হৈ যাব। আৰু যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি লাভ কৰি আছিল তেনেহ'লে কিন্তু আপোনালোকৰ নাম কৰ্তন হ'ব পাৰে। যিসকল মানুহৰ ৰেচন কাৰ্ড নাই সেইসকলে কিন্তু অহা মাহৰ পৰা অৰুণোদয় আঁচনি লাভ নকৰিব। এইবাৰ যিহেতু নতুন নিয়ম লগাই দিয়া হৈছে যে যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহে খালি অৰুণোদয় আঁচনি লাভ কৰিব। বহুতে কিন্তু আগত ৰেচন কাৰ্ড নথকাসকলে অৰুণোদয় আঁচনি লাভ কৰি আছিল কিন্তু সেইসকল লোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনি নাপাব, কিয়নো যিসকলে ৰেচন কাৰ্ড নাই সেইসকলে কিন্তু অহা মাহৰ পৰা অৰুণোদয় আঁচনি লাভ নকৰিব। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি লাভ কৰি আছিল আৰু যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰি থাকিব। আৰু যদি আপোনাৰ হাতত ৰেচন কাৰ্ড নাই তেনেহ'লে কিন্তু আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনি লাভ নকৰিব। আৰু এটা কথা আছে, কিছুমান পৰিয়ালত কিন্তু এটা ৰেচন কাৰ্ডত দুটাকৈ অৰুণোদয় আঁচনি লাভ কৰি আছে কিন্তু এইবাৰ এটা ৰেচন কাৰ্ডত এটাকৈ অৰুণোদয় আঁচনি হ'ব আৰু কিন্তু এটা নাম এইবাৰ কৰ্তন কৰা হ'ব। সেইকাৰণে আপোনালোকে চেক কৰি লওক